চাকে ৰাজ্য চৰকাৰখনে মোদী চৰকাৰেই হওক বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই হওক বা বিজেপিৰ দিনত শিক্ষা ব্যৱস্থাটোক তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব বিচাৰিছে, চৰকাৰী বিদ্যালয় বন্ধ হওক, বেচৰকাৰী বিদ্যালয়বিলাকৰ উত্থান হওক। মূল মন্ত্ৰ এটাই। যোৱাকালি মই বিধানসভাত উত্থাপন কৰিছিলোঁ যে বছৰৰ পিছত বছৰ চৰকাৰী বিদ্যালয়সমূহৰ ফলাফল যথেষ্ট নিম্নমানৰ হ'বলৈ গৈ আছে, বেচৰকাৰী বিদ্যালয়সমূহৰ ফলাফল উন্নত হ'বলৈ ধৰিছে। আৰু তাৰ কাৰণে চৰকাৰৰ যথেষ্ট অনীহা আছে, শিক্ষা বিভাগৰ অনীহা আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা, মেট্ৰিক পৰীক্ষা বুলি ক'লে আমাৰ অসমৰ সকলো মানুহৰ আৱেগ অনুভূতি জড়িত। বিভিন্ন ফলাফল হয় পৰীক্ষা, বিভিন্ন ফলাফল আছে বিভিন্ন পৰ্যায়ৰ, কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা, মেট্ৰিক পৰীক্ষাৰ ফলাফল ক'লে সেই ঘৰৰ ল'ৰা ছোৱালী পৰীক্ষাৰ্থী হওক বা নহওক, প্ৰতিজনে অপেক্ষা কৰে কেতিয়া মেট্ৰিকৰ ফলাফল দিব, কোনে ষ্টান কৰিব, কোনে ষ্টাৰ কৰিব, কোনে লেটাৰ পাব। গতিকে মেট্ৰিক পৰীক্ষাক লৈ ৰাজ্যবাসীৰ যিটো আৱেগ অনুভূতি, তাত এই ৰাজ্য চৰকাৰখন আঘাত সানিব বিচাৰিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। ষ্টানৰ বা ষ্টাৰ সকলো পৰ্যায় থাকিব লাগে, আৰু এই পৰ্যায়খিনি থাকিলে এই শিক্ষাৰ যিটো ফলাফলৰ যিটো মান বিভিন্ন পৰ্যায়ত যদি তেওঁলোকে নাৰাখে, তেনেহ'লে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব, বেয়া প্ৰভাৱ পৰিব, মানসিকভাৱে দুৰ্বল হ'ব। গতিকে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত ল'বলৈ গৈ আছে তাৰ তীব্ৰ বিৰোধিতা আমি কৰিছোঁ। চাকে ৰাজ্য চৰকাৰখনে মোদী চৰকাৰেই হওক বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই হওক বা বিজেপিৰ দিনত শিক্ষা ব্যৱস্থাটোক তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব বিচাৰিছে, চৰকাৰী বিদ্যালয় বন্ধ হওক, বেচৰকাৰী বিদ্যালয়বিলাকৰ উত্থান হওক। মূল মন্ত্ৰ এটাই। যোৱাকালি মই বিধানসভাত উত্থাপন কৰিছিলোঁ যে বছৰৰ পিছত বছৰ চৰকাৰী বিদ্যালয়সমূহৰ ফলাফল যথেষ্ট নিম্নমানৰ হ'বলৈ গৈ আছে, বেচৰকাৰী বিদ্যালয়সমূহৰ ফলাফল উন্নত হ'বলৈ ধৰিছে। আৰু তাৰ কাৰণে চৰকাৰৰ যথেষ্ট অনীহা আছে, শিক্ষা বিভাগৰ অনীহা আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা, মেট্ৰিক পৰীক্ষা বুলি ক'লে আমাৰ অসমৰ সকলো মানুহৰ আৱেগ অনুভূতি জড়িত। বিভিন্ন ফলাফল হয় পৰীক্ষা, বিভিন্ন ফলাফল আছে বিভিন্ন পৰ্যায়ৰ, কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষা, মেট্ৰিক পৰীক্ষাৰ ফলাফল ক'লে সেই ঘৰৰ ল'ৰা ছোৱালী পৰীক্ষাৰ্থী হওক বা নহওক, প্ৰতিজনে অপেক্ষা কৰে কেতিয়া মেট্ৰিকৰ ফলাফল দিব, কোনে ষ্টান কৰিব, কোনে ষ্টাৰ কৰিব, কোনে লেটাৰ পাব। গতিকে মেট্ৰিক পৰীক্ষাক লৈ ৰাজ্যবাসীৰ যিটো আৱেগ অনুভূতি, তাত এই ৰাজ্য চৰকাৰখন আঘাত সানিব বিচাৰিছে, তাৰ আমি বিৰোধিতা কৰিছোঁ। ষ্টানৰ বা ষ্টাৰ সকলো পৰ্যায় থাকিব লাগে, আৰু এই পৰ্যায়খিনি থাকিলে এই শিক্ষাৰ যিটো ফলাফলৰ যিটো মান বিভিন্ন পৰ্যায়ত যদি তেওঁলোকে নাৰাখে, তেনেহ'লে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব, বেয়া প্ৰভাৱ পৰিব, মানসিকভাৱে দুৰ্বল হ'ব। গতিকে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত ল'বলৈ গৈ আছে তাৰ তীব্ৰ বিৰোধিতা আমি কৰিছোঁ।